Hey guys, এতিয়া টাইম হৈ গ'ল মোটামুটি 7টা বাজি গ'ল হে গাইস। এতিয়া 7টা বজাত আমি আছো মই আছো দোকানত, কিন্তু 9টা বজাত কিন্তু আমি দোকানত নাথকো গাইস। 9টা বজাত থেকে জাৰুবৰীত মানে কি জাৰুবৰীত আহি গেছে পাপন। মানে গাইস পাপনক চাহটো মানে গাইস কি কম, মানে অসমত পাপনে প্ৰগ্ৰেম নকৰে গাইস বেছি, কিবা পাপনে পুৰা প্ৰগ্ৰেম কৰি আছে। তো পাপন তাক চাৱাৰ মানে ইচ্ছা বহুত গাইস, সঁচা কথা ক'লো একদম মনৰ পৰা কৈছো। তো এতিয়া দোকান আমি দোকান বন্ধ কৰিম এতিয়া মজাকে। 7টা বাজি গ'ল, আমি মোটামুটি 9টা বজাত যাম জাৰুবৰীত। মানে জাৰুবৰীত পাপন আহি আছে। আজি হলে তাৰিখ কিমান হলো বা? তাৰিখ কিমান আজি? তো গাইস এতিয়া টাইম হৈ গ'ল মোটামুটি 9:30 বাজি গ'ল গাইস। আৰু এই 9:30 বজাতে আমি যাই আছো এতিয়া পাপনক চাবলৈ। মানে গাইস এতিয়া আমি দোকানৰ পৰা ডাইৰেক্ট আহি গ'লো ঘৰত, আৰু ঘৰত আহি পেলাই গাইস ডাইৰেক্ট এতিয়া পাপনক চাবলৈ গৈছো। আমাৰ লগত পাণ্ডৱ আছে, পাণ্ডৱ কথা আছে গাইস পিছত। মই আহি আছো আগত, আহি আছে গাইস পাণ্ডৱ কথা দেখুৱাই দিছো। মানে আগে পিছে যোনবিলাক পাণ্ডৱ থাকে সেইগিলা পাণ্ডৱৰ লগতে যাই আছো গাইস। তো বলক আমি এতিয়া পাপনক চাম। এইয়া ভাই পাণ্ডৱৰ জোচ বেলেগ গাইস। মোটামুটি বাং অৱস্থা মানে গাইস আমাৰ সিফালৰ পৰা গড়গড়া পাই না, গড়গড়া পাৰ হৈ আহিছো বুঢ়িয়াকে। তো মোটামুটি জাৰুবৰী পাব অৱস্থা মানে গাইস আজি গাড়ীয়ে এনেকুৱা গাড়ী মানে গাইস। তাতে মানুহ কি হয় মানুহ মানে গাইস, মানুহৰ কথা নক'ব হে গাইস। মানুহ মানে এনেকুৱা মানুহ হৈছে একদম মানে ৰাসতকৈ ওপৰতে গাইস, একদম ভিৰ হৈ গৈছে, একদম ৰাস্তা ব্লক। আৰু অকণমান পিছত দেখিব আপোনালোকে যি মানুহ হ'ব, আচৰিত গাইস, আচৰিত। চাই থাকক। আৰু গাইস এনেকুৱা হাল্লা, এনেকুৱা ভিৰ মানে গাইস আগত যাব পৰা নাই গাইস। কিবা কৰি এইটো আগত যামে গাইস। পাপনক মুঠতে আগৰ পৰা যাম। এতিয়া চলি আছে বিহু, আৰু চাওক গাইস মানুহ চাওক। তো গাইস এতিয়া টাইম হৈ গ'ল 10:43, আৰু এই 10:43 বজাত সকলোৰে অপেক্ষা মাথো পাপন গাইস, পাপন। तो गाइस आसमान में फूट गया पटाखा, तो इसका मतलब है पापन आ गया। তো গাইস এনেকুৱাকে পাপনে আৰম্ভ কৰি দিলে প্ৰগ্ৰেম। তো গাইস এতিয়া যিখিনি পৰিস্থিতি আপোনালোকে দেখা পাইছে, সেই পৰিস্থিতি অকণমান পিছত নাথাকে হয় গাইস। এইবিলাক গোটাই ভাঙি চিঙি একদম গাইস মানুহ গোটাই ভৰ্তি হৈ যায় গাইস। দেখাই আছো আপোনালোকক সেই পৰিস্থিতি, আপোনালোকে চাওক গোটাই সম্পূৰ্ণ ভিডিঅ'।
আৰু গাইছ এনেকৈ তেওঁৰ বিভিন্ন ধৰণৰ গীতেৰে তেওঁৰ সংগীত অনুষ্ঠান চলাই লৈ গ'ল আৰু গাইছ আমিও এনেকৈ যাবলৈ ওলালোঁ এতিয়া টাইম হৈ গ'ল মোটামুটি 1:30 আৰু গাইছ এটা চাওক মানুহ চাওক কাৰণ গাইছ মানুহ কেলে নহ'ব কাৰণ পাপনদা যিটো লেভেলৰ মানুহ নাই সেই লেভেলৰ কোনো ধৰণৰ এডিটো নাই ইমান ধুনীয়াকৈ হাঁহি ফূৰ্তি কৰি তেওঁ প্ৰগ্ৰেমখন চলাই লৈ গ'ল বহুত বেছি ভাল লাগিল আৰু গাইছ পিছতো চাম গাইছ পাপনদাৰ প্ৰগ্ৰেম নিশ্চয় বহুত বেছি আশা থাকিল আৰু গাইছ এনেকৈ আমি যাওঁ ঘৰলৈ আৰু গাইছ আপোনালোকে কোনে কোনে জাৰবাৰীত পাপনদাৰ প্ৰগ্ৰেম চালে কমেণ্টত ক'বচোন একবাৰ তো গাইছ সিদিনাই আছিল আৰু ফুলগুৰিত প্ৰগ্ৰেম মানে গাইছ বিহু তো তাতেও গাইছ একপাক মাৰি আহিলোঁ গাইছ চাই আহিলোঁ আপোনালোকে দেখাই পালে ডেন্স মানে লোকেল ডেন্স গাইছ আৰু গায়কটো কোনোবা আছিল ভালকৈ চিনিও নাপালোঁ গাইছ বেয়া চাই নাপাব আৰু তো গাইছ এনেকৈ আমি ঘৰলৈ গ'লোঁ আৰু গাইছ বাই বাই